বুদ্ধদেৱ বিষ্ণুৰ অৱতাৰনে? এইটো বুজাবলৈ আমাৰ প্ৰয়োজন হয় হিন্দু ধৰ্মশাস্ত্ৰৰ স্পষ্ট উল্লেখ আৰু তাৰ লগতে যুক্তি আৰু ঐতিহাসিক ব্যাখ্যা। আপুনি চাগে শুনিছে বুদ্ধদেৱ ভগৱানৰ অৱতাৰ নহয়। এই কথা বহুতে কয়, কিন্তু এই সত্যটো কি? আজি আমি জানিম প্ৰমাণসহ যে বুদ্ধদেৱ বিষ্ণুৰ নৱম অৱতাৰ। কিয় আৰু কেনেকৈ শাস্ত্ৰত স্পষ্টকৈ লিখা আছে। নমস্কাৰ, মই দীপক শইকীয়া। আপুনি চাই আছে আছামিজ কালচাৰ 1। আহক আমি কেইটামান প্ৰমাণ চাওঁ। প্ৰথম প্ৰমাণটো আনিছোঁ শ্ৰীমদ ভাগৱত মহাপুৰাণৰ পৰা। স্কন্ধ 1 অধ্যায় 3 শ্লোক 24 স্পষ্টকৈ কোৱা হৈছে, ততো বুদ্ধ কলকেলে সভ্যতং তমস্যুত মোহয়িষ্যতি লোকান হি বুদ্ধ নামনা নিৰায়। কলিযুগত ভগৱান বিষ্ণুৱে বুদ্ধ নামেৰে অৱতাৰ গ্ৰহণ কৰি লোকসকলক মোহিত কৰি ধৰ্মৰ সৎপথ দেখুৱাব। প্ৰমাণ 2 বিষ্ণু পুৰাণ। বুদ্ধ নামনাজ্ঞেন চিত্ত কেশৱ কীৰ্তিতে কৌলৱ, অৰ্থাৎ কলিযুগত বুদ্ধ নামেৰে কেশৱ অৰ্থাৎ বিষ্ণুৱে অৱতাৰ ল'লে। তৃতীয় প্ৰমাণটো চাওঁ, দশাৱতাৰৰ পৰা লোৱা হৈছে। জয়দেৱ গোস্বামী 1200 শতিকাৰ প্ৰসিদ্ধ ভক্ত কবিয়ে তেওঁ দশাৱতাৰ স্তুতিত কৈছিল, নিন্দস্য যজ্ঞ বিদ্যে ৰহশ্ৰুতি জাতং সদ্য হৃদয় দৰ্শিত পশু ঘাতং কেশৱ ধূত বুদ্ধ শৰীৰ জয় জগদীশ্বৰ হৰি। অৰ্থ, হে কেশৱ, তুমি বুদ্ধ ৰূপ ধৰি অহিংসাৰ বাণী দিলা, যজ্ঞৰ নামত হোৱা পশু বলি বন্ধ কৰিলা। হে জগতৰ ঈশ্বৰ হৰি, তোমাক জয়। এই শ্লোকত বুদ্ধদেৱক ভগৱান বিষ্ণুৰ অৱতাৰ হিচাপে উল্লেখ কৰা হৈছে। তেওঁ পশু বলিৰ বিৰুদ্ধে সত্য আৰু কৰোণাৰ পথ দেখুৱাইছে বুলি শ্লোকত কোৱা হৈছে। এই শ্লোকবোৰ কোনো সাধাৰণ মানৱৰ কথা নহয়। আহক এতিয়া যুক্তিসহ বুজক। মানুহে কয় বুদ্ধজীয়ে নিজে কোৱা নাই যে তেওঁ ভগৱান। সঁচা কথা, কিন্তু বিষ্ণুৰ বহু অৱতাৰ যেনে বামন, পৰশুৰাম, তেওঁলোকেও কেতিয়াও কোৱা নাই যে তেওঁলোক ঈশ্বৰ। তেওঁলোকে নিজৰ দায়িত্ব পালনৰ বাবে মানুহৰ ৰূপ লৈ আহিছে। বুদ্ধদেৱ তেওঁ এক গম্ভীৰ উদ্দেশ্য লৈ আহিছিল। অহিংসা প্ৰচাৰ, ধৰ্ম নামত হোৱা পশু বলি বন্ধ, জ্ঞান আৰু দয়া প্ৰকাশ। এইবোৰ কোনো সাধাৰণ মানৱৰ কাৰ্য নহয়। বৌদ্ধ ধৰ্ম বুলি যদিও কোৱা হয়, সম্পূৰ্ণ হিন্দু ধৰ্মৰ লগত মিল আছে। লক্ষ্য একেটাই। এতিয়া চাওক, আমাৰ হিন্দু ধৰ্মৰ নামতো বহুত নামৰ ধৰ্ম আছে। শংকৰদেৱে প্ৰচাৰ কৰাৰ কাৰণে শংকৰী ধৰ্ম, সেই একে ধৰ্মকে বহুতে নাম ধৰ্ম, বহুতে আকৌ এক শৰণ ভাগৱতী ধৰ্ম। সেয়ে বন্ধুসকল, বুদ্ধদেৱ কেৱল বুদ্ধ ধৰ্মৰ প্ৰতিষ্ঠাপক নহয়, তেওঁ হিন্দু ধৰ্মত ভগৱান বিষ্ণুৰ নৱম অৱতাৰ। শাস্ত্ৰই কৈছে, ভক্তে মানে জ্ঞানীয়ে বুজে, যে ঈশ্বৰে যুগে যুগে ভিন্ন ৰূপ লৈ পৃথিৱীত ধৰ্ম প্ৰতিষ্ঠা কৰে। গতিকে তেওঁ বুদ্ধৰূপে অহা ঈশ্বৰ। তেওঁক সন্দেহ কৰে নে প্ৰণাম জনাব, এইটো আপোনাৰ বাছনি। গতিকে মোৰ সামান্য জ্ঞানে ভিডিঅ'টো বনালোঁ, আপোনাৰ মতামত জনাব বুলি আশা কৰিলোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰক। এনে আধ্যাত্মিক জ্ঞানৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ, জয় শ্ৰী বুদ্ধ।